জাস্ট অলপ বাকি ই চ্যালেঞ্জ দিছিল আমি চ্যালেঞ্জ একসেপ্ট করছি না নাই করছা গুড মর্নিং বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল SD ব্লগছ আৰু কিয় ফক ফক হৈ আছে ৰবা তো মই আছোঁ ক'ত বৰকপুৰৰ ওচৰত আৰু আজি যাম ক'লৈকে গম নাপাওঁ মানে আগ্ৰালৈকে পাৰোঁ যদি যাম আৰু ইয়াতে বহুত নইজ আহি আছে চ' ভিতৰত সোমাওঁ ভিতৰত AC চলি আছে কাৰণে ফক ফক হৈছে ইয়াৰ গোলাপ ৰেডি জোতা পিন্ধ মাৰি দিম মই জোতা পিন্ধা ৰেডি তো বন্ধুসকল বলক আমি মটৰ ব্লগ কৰিম আজি একেলগত তো মটৰ ব্লগত লগ পাই আছোঁ অলপ দেৰিকৈ আপোনালোকৰ কাৰণেতো দেৰি নহয় মোৰ কাৰণে দেৰি চ' লগ পাই আছোঁ তো বন্ধুসকল ইয়াৰ পৰা যাওঁ আমি আৰু গোটেইকেইটাই ৰেডি গোলা পুকু আৰু এইখনে হোটেল আছিল অলপ আগতে দেখা নাছিলোঁ কিন্তু দেখুৱালোঁ এইখনে হোটেল আৰু ইয়াৰ পৰা যাওঁ যাই কিনে কলৈকে যাব পাৰোঁ দিল্লীলৈকে যাব পাৰোঁ নোৱাৰোঁ চাওঁ আৰু যদি যাব পাৰোঁ গুচি যাম তো দিল্লী ইয়াৰ পৰা বহুত দূৰ আছে সেইটো কাৰণে তো ঠিক আছে মানে ৰাস্তাত নহয় একদম ওলোৱাৰ পৰাই মই দেখাই দি আছোঁ আৰু গ্লাছখন মুচি আছোঁ মানে ক্লিয়াৰ দেখা পাব লাগিব ন সেইটো কাৰণে আৰু ক্লিয়াৰ দেখা নাপালে বেয়া হ'ব বল কুকু বল আমাৰ কাৰণে ৰখি আছে পাহাৰে বল আমাৰ কাৰণে ৰখি আছে পাহাৰে চলো ভাই তো টাইম হ'ল 8:33 আৰু বঢ়িয়া কৰি যাম আমি সদায় বঢ়িয়া কৰি যাম কিন্তু মাজতে বতৰটোহে বেয়া কৰে সেইটোৱে দিগদাৰ আৰু অন্য একো নাই বতৰটো দিগদাৰ কৰিলে বহুত বেয়া লাগে তো কি কৰিবা উপায় নাইকিয়া হা তো একো খোৱা নাই আৰু জাষ্ট চকলেট খাইছোঁ আৰু চকলেটটো খাই পেলাই অকণমান এনাৰ্জি আছে ইমানো নাই আৰু খাম মানে ৰাস্তাত খাব লাগিব ক'ৰবাত কিবা ইয়াতেতো নাখাওঁ ন সেইটো কাৰণে যেতিয়া ক'ৰবাত ৰখিম মানে ৰখি দিম তেতিয়া কিবা খাম মানে খোৱাৰ কাৰণে ৰখিম চ' ব'লা আমাৰ দেৰি হৈছে সদায় দেৰি হয় একচুৱেলি ব্লগাৰ লাইফ ন তাম ঝাম কৰোঁতে অলপ দেৰি হয় চ' এইটোৱে কথা অন্য একো নাই এতিয়া ট্ৰাকো বেছি হ'ব বাছো বেছি হ'ব চবেই চলিব সৰু গাড়ী চলিব আৰু আজি গ্লভছ পিন্ধিছোঁ এয়া নহ'লে একেদিন পূৰা দিগদাৰ হৈ থাকে মানে একেদিন মানে এই দুদিন হাত মানে ক'লা হৈ গৈছে আৰু গ্লভছ পিন্ধা নাছিলোঁ সেইটো কাৰণে ক'লা হৈছে আৰু এতিয়া গ্লভছ পিন্ধিছোঁ বগা হ'ব নে কি কোৱা হয় নাই কয় হয় নে নহয় বন্ধুসকল বগা হ'বনে নাই নহয় কিন্তু গ্লভছ পিন্ধিব লাগে নিজৰ ছেফটিৰ কাৰণেও ভাল অ'কে তো ব'লা আগলৈকে যাওঁ যাবি নেকি ঠিক হে অসমীয়া শিকাই দিলোঁ ন এছামিজ শিক গিয়া চলো জি বাই এইটো হয় বৰ্ডাৰ মানে UP আৰু পিছফালে আছে তোমাৰ
বিহাৰ তো এইখনো ইউ পিৰ বৰ্ডাৰৰ চিটি মানে সৰু সুৰা আৰু ইমানো ডাঙৰ নহয় আৰু ইয়াৰ মইতো আগতে কৈছোঁ যে মই লাডাখ আগতে গৈছোঁ আৰু এতিয়া ছেকেণ্ড টাইম হ'ব তো ইহঁতৰ ছেকেণ্ড টাইম নহয় সেইটো কাৰণে মৰম দিয়ক মৰম ছাপৰ্ট লাগে ছাপৰ্ট প্লিজ ছাপৰ্ট গাইজ আৰু মৰম দিয়ক শ্বেয়াৰ কৰক সকলে মোৰ ভিডিঅ'টো আৰু বঢ়িয়া লাগিছে মানে বঢ়িয়া তো যোৱাকালি ভিডিঅ'টো শ্বেয়াৰ কৰক আজিৰ ভিডিঅ'টোও শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে ভাল লাগিব তো গৈ আছোঁ তেনেকৈ ধুনীয়া কৰি আৰু সুন্দৰ সুন্দৰ ভিডিঅ' বনাই থাকিম আৰু সুন্দৰ সুন্দৰ চিনেৰিও দেখা থাকিম আপোনালোকক এনেকুৱা ফিল কৰিম যে আপোনালোকে গৈছে লগত ঠিক আছে তো লগ পাই আছোঁ আগৰ পিনে তো বন্ধুসকল এইবোৰ দেখা পায় এইবোৰ যি ৰাস্তা আছে এয়া আছে ৰোড আছে দোকান আছে চববোৰ দেখা পায় মোৰ মেমৰিজ মানে ঘূৰাই আছে মানে লাডাখ গৈছিলোঁ তেতিয়াও 2017 নে 18 মনত নাই 18 চাগে ন 18 আৰু সেইবোৰ এয়া ৰাস্তা দিয়ে গৈছিলোঁ আৰু যোৱাতে দেখিছিলোঁ ইয়াত কি আছিল কি নাই আৰু সেইবোৰ মোৰ মনলৈ আহি আছে লাডাখ গৈ কি কৰিছিলোঁ কি কৰা নাছিলোঁ আৰু ক'ত খাইছিলোঁ পাঞ্জাৱত কোনখিনিত খাইছিলোঁ ঠাণ্ডা খাইছিলোঁ ঠাণ্ডা খাই মোৰ পেটৰ অসুখ হৈছিল মানে চব মানে মনত পূৰা আহি আছে এটা কৰি আহি আছে এতিয়া ইণ্ডিয়া ৰাইডটোৰ কথাটো বেলেগ সেইটো বেলেগ কথা কিন্তু এটা লাডাখৰ ৰাইডটো লাডাখ যেতিয়া গৈছিলোঁ তেতিয়া মনত আহি আছে পূৰা আৰু পূৰা ডেন্স মাৰি যাই আছে কুকুৰে ইয়াৰ বহুত খুচি মানে ড্ৰিম ৰাইড যিটো কয় মানুহৰ মানে সকলো মানুহৰে হয় ড্ৰিম আৰু সপোন লাডাখ যোৱা সপোন চবে মানে টেকেলি এটা দিয়ে টেকেলিত লাডাখ বুলি লিখি কিনে দিয়ে মোৰ গাৰ নোম শিয়ৰি উঠিছে সেইটো কথা মানে ভাবি পেলাই যে টেকেলিত জমা কৰি পেলাই লাডাখ যাব বহুত ভাল লাগে হেপিনেছত লাগে কিন্তু যোনে যাব নোৱাৰে বহুত বেয়াও লাগে কাৰণ চবৰে একে নহয় চবৰে মানে কি টকা পইচাৰ খাতিৰত হওক মানে যিয়ে খেলি ধৰক আৰু হয়নে নহয় বাৰু মোৰ মনলৈ এনেকুৱা আহি আছে যে মই ছেকেণ্ড টাইম গৈ আছোঁ লাডাখ হপ কৰোঁ ছাকচেছফুলি হওক ৰাইডটো কমপ্লিট হওক ধুনীয়া কৰি হয়নে নহয় তো ঘৰতো ৰখি আছে তো তেনেকৈ আৰু কিন্তু ইমান ধুনীয়া এটা ৰাইড মানে লাডাখ ৰাইড বাই ৰোডৰ নিচিনা হ'বই নোৱাৰে যিমান ফ্লাইটত যোৱা কিবাত যোৱা বাই ৰোডৰ নিচিনা হ'বই নোৱাৰে কেতিয়াও যোনে নকওক কিয় যে বাইক লৈ যাবা ইমান দূৰ একো নাই মোৰ মতে একো নাই আৰামছে গ'লে হ'ল আৰামছে বেছি অভাৰ স্পীড নকৰিলে হ'ল ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিলে হ'ল আৰু চবখিনি মেইনটেইন কৰি কিনে গুচি গ'লে হ'ল একো নাই একো প্ৰব্লেমে নাই যাৰ সেই টেকেলিটো কলহ মানে ৰাখি থৈ দিছে সেইটো তেনেকৈ ৰাখক আৰু এদিন হ'লেও এদিন সপোন আপোনাৰ পূৰণ হ'বই হ'ব সেইটো কাৰণে কেতিয়াও নেভাৰ গিভ আপ মানে গিভ আপ নকৰিবা কেতিয়াও এদিন হ'লেও হ'ব সম্পূৰ্ণ চ' এইখিনিয়ে কথা ক'লোঁ কাৰণ এইটো ৰাস্তাত দেখা পাই মোৰ বহুত কথাই চিন্তাত মানে মনত আহি আছে বহুত কথাই সেইটো কাৰণে ক'লোঁ আৰু বিশেষ একো নাই ঠিক আছে আগৰ পিনে যাই থাকোঁ লগ পাই আছোঁ অলপ দেৰিকৈ চ' গাইজ বন্ধুসকল আমাৰ তাতে হ'লে লাইন হ'ব নালাগে ইয়াতে লাইন হ'ব লাগে কিমান লাইন আছে চোৱা তো ভৰাই লওঁ আমাক তথাপিও দিয়ে আৰু গৰম বহুত লাগিছে অত্যাচাৰ গৰম লাগিছে জেকেটৰ ভিতৰত গৰম মানে ঘামি গৈছে টুপটুপীয়া ঘামি আছে একদম চ' গাইজ বন্ধুসকল নৈচ আহিব কেমেৰা ভিতৰত আছে আৰু সেইটো কাৰণে বুজিছা না পূৰা পেন চেন ভিজি অৱস্থা নাইকিয়া হৈছে আৰু আগলৈ গৈ আছে চ' বন্ধুসকল বাপৰে বাপ কি বৰষুণ ৱাট লাগিছে আজি আৰু এনেকুৱা দবা পিটা বৰষুণ
মানে কোৱা নাযায় আৰু কুকুৰ এতিয়াও ৰেইনকোট পিন্ধি আছে এয়া সন্মুখত তাৰপিছত মোৰ জেকেট চেকেট ভিজি লং পেণ্ট চং পেণ্ট ভিজি মোজা একদম বৰবাদ ইমান মানে জিকি আছে ভিতৰত পুৰা জিকি আছে চ' অলপ জলদি জলদি যাওঁ আৰু এক্সপ্ৰেছ হাইৱে দি গুচি যাওঁ আমি দিল্লী চ' লগ পাই আছোঁ আগৰ পিনে চ' বন্ধুসকল এইখিনিত ৰখাৰ উদ্দেশ্যটো হ'ল সিবাৰৰ যোৱাবাৰত ভাবিছিলোঁ আৰু একবাৰ ইণ্ডিয়া ৰাইডৰ পৰা আহোঁতে ভাবিছিলোঁ কিন্তু ইণ্ডিয়া ৰাইডৰ পৰা আহোঁতে সেইটো ৰাস্তা দি গৈছিলোঁ এইটো পিছা মোৰ পিছফালে তো বঢ়িয়া লাগিছে আহি কিনে এইটো ফটো চটো উঠিম তাৰপিছত গুচি যাম তো বন্ধুসকল আমি পাই গ'লোঁ লক্ষ্ণৌ চিটি মানে সিপিনেদি নাযায় ইপিনেদি আহিছোঁ কাৰণ সিপিনেদি নগ'লোঁ আমাৰ পেট্ৰল নাছিল বাইকত মানে টুল ৰোডেদি নগৈ কিনে এইটো ৰাস্তা দি আহিছোঁ আৰু এইটো ৰাস্তা অহাৰ ৰিজন হ'ল পেট্ৰল নাছিলে আমাৰ গাড়ীত মানে একদম কম আছিলে কোনোমতে ডিপুত আহি পাইছোঁ আৰু এতিয়া গৈ আছোঁ আমি বলক আগলৈকে মোৰ লগত কি কোৱা বন্ধুসকল যাবানে কমেণ্ট ছেকশ্যন কমেণ্ট কৰি জনাবা আকৌ যদি যোৱা আৰু বেলেগ ঠাইলৈকে লৈ যাম নে কি কোৱা ঠিক আছে এতিয়া ৰাখিছোঁ অলপ দেৰিকৈ আকৌ লগ পাই আছোঁ ओ भाई कुछ जगह ठिकाना नहीं है किसका जानते हो मालूम है गुलाब का लादाख जाम बोले লাডাখেতো আহিছোঁ আকৌ ক'ত যাম আমি লাডাখ নাযাওঁ পাহাৰত যাম নে কি কোৱা আমি লাডাখ নাযাওঁ দেই পাহাৰত যাম পাহাৰত এই মজা ফটো উঠিম এটা फोटो उठने का है यहाँ पे नहीं तो कैसे होगा मैं दिल्ली आया और फोटो नहीं खींचा ये हो सकता है मेरे को फोटो देना है ए रुक जा मेरे बेटे रुक जा बच्चुआ रुक जा फोटो खींचना है मुझे फोटो खींचना है इसके सामने मेरे को चाहिए ये पिक्चर 2018 যেতিয়া গৈছিলোঁ তেতিয়া চেক কৰিব পাৰে ইনষ্টাগ্ৰামত মোৰ ইনষ্টাগ্ৰাম হ'ল সঞ্জীৱ দাস 591 আৰু যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'বা পুলিচ হয় কি হ'ব গোলাপৰ অৱস্থা বেয়া সেইবাৰ মুখ কামৰাইছিল বৰলে এইবাৰ তোক কামৰাইছে সেইদিনাখন কৈছিলি মোক কৈছিলি তো বন্ধুসকল এয়াই হ'ল নাইট ৰাইডিং চ' এতিয়া টাইম হ'ল 1:24 AM তো আমি গৈ আছোঁ দিল্লী চ' আগ্ৰা ইয়াৰ পৰা বেছি দূৰ নাই কিন্তু আমি দিল্লী যাম আৰু সেইটো কাৰণে অলপ দূৰ আছে তো দিল্লী ইয়াৰ পৰা মোটামুটি 300 অলমষ্ট আছে আৰু ইয়াৰ পৰা আৰু
দুইটাই মিলি কিনে মানে আগ্ৰা আৰু দিল্লী মিলাই কিনে গৈ আছোঁ এই 1টা বজাত মানে 1:30 বজাত আৰু বঢ়িয়া কৰি গৈ আছোঁ আৰু বেছি ইমান এটা হেৰিও কৰা নাই ৰাছ কৰা নাই ৰখিয়ে গৈ আছোঁ ধুনীয়া কৰি আৰু য'তে পাই ত'তেতো ৰখিব নোৱাৰি য'ত ছাৰ্ভিচ থাকে তাত ৰখিব পাৰি আৰু বেলেগতো এনেকুৱা জেগাত ৰখিব নোৱাৰি তো গৈ আছোঁ বাৰু অলপ দূৰ যাই লওঁ আৰু লগ পাম হয় নে নহয় তো মৰম দিব বহুত কষ্ট কৰিছোঁ আৰু কষ্ট কৰিব লগা আছে মৰম দিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবটো কৰিব ছাবস্ক্ৰাইব কৰিবলৈ মানে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব প্লিজ শ্বেয়াৰ কৰক আজিৰ ব্লগটো আৰু এই ব্লগটো হ'ব আমাৰ 1000 নাইট ৰাইডিং আৰু ডে ৰাইডিঙৰ মিলাই কিনে কালি ৰাতিপুৱাৰ পৰাই বাইক চলাই আছোঁ 9টা বজাৰ পৰাই এতিয়া 1:30 বাজিলে তো সেইটো কাৰণে শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক তো চাব আৰু ভিডিঅ'টো ভালদৰে জয় আই অসম অলপ পিছত লগ পাই আছোঁ আকৌ তো বন্ধুসকল ইণ্ডিয়াৰ লংগেষ্ট এক্সপ্ৰেছ ৱে খতম কৰিলোঁ আৰু এতিয়া যাব লাগিব আৰু এটা আছে আগ্ৰা টু দিল্লী এক্সপ্ৰেছ ৱে তো বুলক সেইটোলৈকেও লৈ যাওঁ কাৰণ অলপজন নুঘূৰা হৈছে কাৰণটো জানেইতো বাইক চলাই আছোঁ ৰাতিপুৱাৰ পৰা সেইটো কাৰণে তো এইপিনেদি যায় আগ্ৰা ভিতৰত আৰু আমি যাম দিল্লী চিধা আৰু এইপিনেদি হৈ কিনে এইপিনেদি আগ্ৰা যায় তো আমি আজি আগ্ৰা নাযাওঁ আমি আজি দিল্লী মাৰিম কাৰণ 1000 কিলোমিটাৰৰ ওপৰত মাৰিব লাগে সেইটো কাৰণে আৰু বাকী সকলোৰে ভাল ন আৰু এতিয়া টাইম হ'ল 3:16 চবকে কওঁ গুড মৰ্ণিং তো যেতিয়া ভিডিঅ'টো চাই তেতিয়া গম পাব আৰু এতিয়া মোৰ কাৰণে গুড মৰ্ণিং তো ব'লক আমি দিল্লীলৈকে গৈ থাকোঁ আৰু ইমান ধুনীয়া মানে কোৱা নাযায় ৰ'ড মানে পইচা ল'লেও ৰাস্তাৰ মানে মূল্য বহুত আৰু ঠিক আছে লগ পাইছোঁ আগৰ পিনে ইয়াত দিল্লী নয়ডা मथुरा चंडीगढ़ या क्या हाँ चंडीगढ़ तो गई आছোঁ আমি আৰু মোৰ পিছফালে আছে গোলাপ আৰু পোহৰ হোৱাৰ অৱস্থা আৰু এতিয়া 3:55 হ'ল 3:55 হ'ল আৰু সোনকালে গৈ পালে হয় ভিৰ নহওঁতে আৰু ভিৰ হ'লে জাম থাকিলে বাপৰে বাপ কোনে চলায় বাইক মানে দিল্লীখনত ভিৰ পামেই গেৰেণ্টি আছে ভিৰ পামেই 100% ভিৰ পাম ৰ'ব আৰু এটা কথা কৈ লওঁ তাৰমানে মই নাজানো কিহৰ কাৰণে হৈ আছে মানে GoPro মাইকটো নতুন এইবোৰ নতুন ছেটআপ নতুন গোটেই নতুন কিন্তু এটা চাইডে চাউণ্ড আহে এটা চাইডে নাহে কি কাৰণত নাজানো আৰু কোনোবা দিন ভিডিঅ' ফুটেজ চাই চাউণ্ড নাহে এইটো GoProৰ লগত কি হৈ থাকে মই নাজানো কাৰণ GoPro ফাৰ্ষ্ট ইউজ কৰিছোঁ Hero 8 এইটো হ'ব নালাগে আৰু এইবিলাক হ'লে ভাল নালাগে বহুত ভিডিঅ' কাটা গৈছে কাৰণ মই ভইচ অভাৰ নিদিওঁ বাৰু সেইবোৰ পিছত হ'ব আগতে গৈ ৰুম লওঁ ৰেষ্ট লওঁ তাৰপিছত বাকীখিনি কথা পাতিম তো বন্ধুসকল পোহৰ হ'ল ভালদৰে আৰু বেছি দূৰ নাই ইয়াৰ পৰা আমি যাম পাহাৰগঞ্জ তাত হোটেল ল'ম হোটেল লৈ পেলাই ৰেষ্ট ল'ম ৰেষ্ট লৈ পেলাই কি কৰোঁ চাওঁ তো বন্ধুসকল আহি পালোঁ কোনোমতে 24 আৱাৰ্ছ বাইক চলাই কিনে মোৰ মাতটো বুজি পাইছে কেনেকুৱা হৈ আছে আৰু আহি পাই মোটামুটি 1 ঘণ্টা হোৱা নাই 45 মিনিটমান হ'ল আৰু কুকুৰ গৈছে গা ধুবৰ কাৰণে এয়া চাউণ্ড
এয়া গা ধুই আছে, মাত দিছে। আৰু ইফালে আছে মোৰ লগত গোলাপ। তো ৰাতি বাইক চলাই আমনিও লাগিছে, ভালো লাগিছে, কিন্তু চবকে প্ৰিফাৰ নকৰোঁ যে ৰাতি বাইক চলাব লাগে বুলি। আমাৰ লগত বহুত কিবা কিনিও হৈছে, হয় নে নহয়? তো ইভিনিং সময়ত মানে সন্ধিয়া লগাৰ সময়ত ইয়াক এক্সপ্ৰেছৱে বৰলৈ কাটিছে। মানে এনেকুৱাত ইয়াতে দুখ পাইছে, বহুত সময় ৰখিছোঁ ন। তাৰপিছত আমাৰ লাগেজবোৰ এইবোৰ তো কুকুই আছে গা ধুই কিনে। আৰু তয়ো গা ধুবি, তাৰপিছত ময়ো গা ধুম। গা ধুই কিনে আমি এনেই এপাক কিবা কিনি খাই আহি কিনে শুই থাকিম। 1000 কিলোমিটাৰ কমপ্লিট। আৰু মোৰ ফকলাইট গ'ল, ফুকি গ'ল। ফিউজ হৈছে না ফুটিছে, এইটো কালি দেখালে গম পাম। তো মানে কি আৰু ফকলাইট জ্বলা নাই এতিয়ালৈকে, আৰু তাৰ লগতো ফিউজ আছে নে নাই মই সেইটো নাজানো। আৰু যদি গ'ল তেনেহ'লে 48,000 গ'ল। বাৰু আজিলৈ বাই বাই গাইছ, চি ইউ এগেইন নেক্সট ব্লগ। বাই বাই। তো মৰম দি যাব আৰু ছাপোৰ্ট কৰিব। বাই বাই। তো বন্ধুসকল, মই আছোঁ পাহাৰগঞ্জত আগে পিছে থাকিছোঁ, আৰু এইও থাকিছে পাহাৰগঞ্জত। আমি ইণ্ডিয়া ৰাইড দিওঁতে এবাৰ থাকিলোঁ, দিল্লীত আহিলোঁ, আৰু এবাৰ লগত দুবাৰ হ'ল দিল্লী অহা। এবাৰ লাডাখ ৰাইড আছে এইটো, আৰু নেক্সট মানে যোৱা ৰাইডটো আছিল ইণ্ডিয়া ৰাইড। এক্সাইটমেণ্ট কেনেকুৱা? এক্সাইটমেণ্ট লাডাখ যোৱা ড্ৰিম, সকলোৰে ড্ৰিম। লাডাখ যামেই। আৰু চবে যে টেকলি যে দেখাই যে, টেকলিত পইচা থোৱা যে দেখাই যে, এই হেৰি কৰাৰ কাৰণে মানে একো নাই সেইখিনি থাকক, একো নাই। এই যে টেকলিত যে পইচা জমা কৰি যে লাডাখ যাম বুলি যে কয় যে ড্ৰিম, সপোনেৰে পূৰা হওক, এইটোৱে কামনা কৰোঁ নে কি? সেইটো হয়, ঠিকে কৈছে, এইটো সকলোৰে কামনা হওক। আৰু এইফালে নমস্কাৰ। কোৱা কুকুৰী কিবা ক'ব? আৰু যোৱাকালি ৰাতিটো পূৰা এক্সট্ৰিম আছিল, আৰু মানে মাজতে প্ৰব্লেমো হৈছিল। দুজন ল'ৰা আহিছিলে ন, তাৰপিছত মোক কৈছিলে কি যে বাইকখন ৰখাচোন, এইটো এইফালে এড্ৰেছটো কৰিছিলে। তো তেনেকুৱা যদি আপোনালোকৰ লগত হয় ন, একদমেই নৰখাব। ময়ো ৰখোৱা নাই, ডাইৰেক্ট গুচি আহিছোঁ, ছাইড কাটি থৈ আহিছোঁ। আৰু কাৰখনত আৰু এখন কাৰ আছিলে, কাৰখনত ল'ৰা আৰু ছোৱালী আছিলে। সিহঁতৰ বা কি প্লেন আছিলে, আমাৰ লগত মানে কথা পাতিব ট্ৰাই কৰি আছে, আমাৰ লগত মানে ভালদৰে ফ্ৰেণ্ডশ্বিপ হ'ব ট্ৰাই কৰি আছে, কিন্তু ইগন'ৰ কৰিছোঁ। আপোনালোকে যদি আহে ইগন'ৰ কৰিব, কাৰণ কোনে কি মাইণ্ড লৈ জীয়াই আছে ন, গম নাপায় ন। তো এইখিনিয়ে আছিল আজিৰ ব্লগ।